কথাটো তাৰমানে ইয়াতে আছামালাত হামৰেন টু খান্দুলি more than 35 কিলোমিটাৰ চলি আছিলে। এই ৰাস্তাটো এতিয়া প্ৰায় অলপ 2 কিলোমিটাৰমান বাকী আছে শেষ কৰিবলগীয়া কাৰণে। কিন্তু যোৱাকালি আমি শুনামতে আমি ইয়াত নাই, তাৰমানে খান্দুলি গাংবৰা আৰু এইটো আমাৰ ছেক্ৰেটাৰীবিলাক আহি কিনি কামটো মানা কৰিছে। তাৰমানে ইয়াতো আমাৰ মেঘালয় বৰ্ডাৰ পৰিছে বুলি। কিন্তু বৰ্ডাৰ কথাটো এইটোতো লেট দেম ডিচাইড বোথ চাইড দ্য গভৰ্ণমেণ্ট। বৰ্ডাৰটো এইটোতো আমি ক'লে এইটোতো ইয়াৰ পৰা বহুত বৰ্ডাৰ কথা মই নকওঁ, কিন্তু এইটো ৰাস্তা এই আছামালাটো আমি আচলটো আমি আপ টু হামৰেন টু খান্দুলি BOP টো more than 37 কিলোমিটাৰ আছে। এতিয়া 35 কিলোমিটাৰ ভিতৰতো এতিয়া শেষ হৈ গ'ল। এতিয়া 2 কিলোমিটাৰ ভিতৰত কৰিবৰ কাৰণে এই খান্দুলি মানুহ আহি কিনি মানা কৰিছে। এইটো কাৰণে সেই বিষয় লৈ আমি হামৰেন ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যন আমি জনাই কৰিছোঁ। তাৰমানে খান্দুলি মানুহ এনেকা আহি কিনি কামটো মানা কৰিছে। কিন্তু আমাৰ এডমিনিষ্ট্ৰেটিভ হামৰেন পৰা আমাৰ DC ছাৰ শৰ্মা ছাৰক কোৱা হৈছে দিন ৰাতিটো কামটো ষ্টপ হ'ব নালাগে। এইটোতো আমাৰ আছাম হয়, এইটোতো মেঘালয় বুলি নহয়। সেইটো কাৰণে আমি যোৱাবাৰ এই ৰাস্তা বিষয় লৈ আমি খাচিয়া ইয়াত খান্দুলি খাচিয়া আৰু আমাৰ ইয়াতে বৰ্ডাৰ আমাৰ কাৰ্বি আংলং আমি আলোচনা হৈ গ'ল যোৱা এপ্ৰিলত 15 তাৰিখ 2024 আমি আলোচনা হৈ গ'ল। যিকোনো স্কিম মেঘালয়ৰ পৰা হওক আমাৰ অসমত পৰা হওক ডেভেলপমেণ্ট কাম আমি সেইবিলাক মানা কৰিব নালাগে। তাৰমানে আমি সিদ্ধান্ত পৰা লৈছে, এতিয়ালৈকে আমাৰ তাত ৰেকৰ্ড আছে। কিন্তু তেখেতৰটো কি ভাবিছে এই ৰাস্তা বনাবৰ কাৰণে নিদিয়ে। এইটো কাৰণে আজি আমি ডেট ফিক্স কৰিছোঁ 16 ডিচেম্বৰ, ডেটটো ফিক্স হৈ গ'ল। কিন্তু এতিয়ালৈকে খাচিয়াবিলাক এতিয়ালৈকে অহা নাই। কিন্তু আমাৰ অসমত আমাৰ কাৰ্বি আংলং মানুহ জইণ্টলি উইথ দ্য হেল্প অফ দ্য KSA কাৰ্বি ষ্টুডেণ্ট এছ'চিয়েশ্যন প্লাছ আমাৰ চচিং আমৰিং বৰ্ডাৰ ডেভেলপমেণ্ট কমিটি আৰু আমাৰ যিমান গাঙলীয়া আমাৰ গাংবৰা চৰকাৰী গাংবৰা আমি এতিয়া ৰাতিপুৱা আমি 10 বাজিৰ পৰা এতিয়া ৰখি আছে। আৰু কি হ'ব তেখেতে আহিব নে নাহে এতিয়া আমি ৰখি আছে। আহিলে আমি পিচফুলি আমি আলোচনা কৰিম পিচফুলি। তাৰমানে ইয়াত আমাৰ এইবিলাক বৰ্ডাৰবিলাক কথাটো আমি নকওঁ। এই বৰ্ডাৰটো এইটো দুইটা চৰকাৰত আছে, তেখেতে আলোচনা হ'ব। কিন্তু ইয়াত আমাৰ জেগাত পিচ এণ্ড হাৰমনি এইটো আমি থাকিব লাগিব। এইবিলাক ৰাস্তা বনোৱাটো এইটোতো নট অনলি ফৰ দ্য কাৰ্বি পিপুলছ এইটোতো গোটেই জাতি যিমান জাতি এইটো ৰাস্তা NECৰ ৰাস্তা হয়। এই ৰাস্তাটো আমি শেষ কৰিবলগীয়া কাৰণে আমি আজি আলোচনা কৰিম। কথাটো তাৰমানে ইয়াতে আছামালাত হামৰেন টু খান্দুলি more than 35 কিলোমিটাৰ চলি আছিলে। এই ৰাস্তাটো এতিয়া প্ৰায় অলপ 2 কিলোমিটাৰমান বাকী আছে শেষ কৰিবলগীয়া কাৰণে। কিন্তু যোৱাকালি আমি শুনামতে আমি ইয়াত নাই, তাৰমানে খান্দুলি গাংবৰা আৰু এইটো আমাৰ ছেক্ৰেটাৰীবিলাক আহি কিনি কামটো মানা কৰিছে। তাৰমানে ইয়াতো আমাৰ মেঘালয় বৰ্ডাৰ পৰিছে বুলি। কিন্তু বৰ্ডাৰ কথাটো এইটোতো লেট দেম ডিচাইড বোথ চাইড দ্য গভৰ্ণমেণ্ট। বৰ্ডাৰটো এইটোতো আমি ক'লে এইটোতো ইয়াৰ পৰা বহুত বৰ্ডাৰ কথা মই নকওঁ, কিন্তু এইটো ৰাস্তা এই আছামালাটো আমি আচলটো আমি আপ টু হামৰেন টু খান্দুলি BOP টো more than 37 কিলোমিটাৰ আছে। এতিয়া 35 কিলোমিটাৰ ভিতৰতো এতিয়া শেষ হৈ গ'ল। এতিয়া 2 কিলোমিটাৰ ভিতৰত কৰিবৰ কাৰণে এই খান্দুলি মানুহ আহি কিনি মানা কৰিছে। এইটো কাৰণে সেই বিষয় লৈ আমি হামৰেন ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যন আমি জনাই কৰিছোঁ। তাৰমানে খান্দুলি মানুহ এনেকা আহি কিনি কামটো মানা কৰিছে। কিন্তু আমাৰ এডমিনিষ্ট্ৰেটিভ হামৰেন পৰা আমাৰ DC ছাৰ শৰ্মা ছাৰক কোৱা হৈছে দিন ৰাতিটো কামটো ষ্টপ হ'ব নালাগে। এইটোতো আমাৰ আছাম হয়, এইটোতো মেঘালয় বুলি নহয়। সেইটো কাৰণে আমি যোৱাবাৰ এই ৰাস্তা বিষয় লৈ আমি খাচিয়া ইয়াত খান্দুলি খাচিয়া আৰু আমাৰ ইয়াতে বৰ্ডাৰ আমাৰ কাৰ্বি আংলং আমি আলোচনা হৈ গ'ল যোৱা এপ্ৰিলত 15 তাৰিখ 2024 আমি আলোচনা হৈ গ'ল। যিকোনো স্কিম মেঘালয়ৰ পৰা হওক আমাৰ অসমত পৰা হওক ডেভেলপমেণ্ট কাম আমি সেইবিলাক মানা কৰিব নালাগে। তাৰমানে আমি সিদ্ধান্ত পৰা লৈছে, এতিয়ালৈকে আমাৰ তাত ৰেকৰ্ড আছে। কিন্তু তেখেতৰটো কি ভাবিছে এই ৰাস্তা বনাবৰ কাৰণে নিদিয়ে। এইটো কাৰণে আজি আমি ডেট ফিক্স কৰিছোঁ 16 ডিচেম্বৰ, ডেটটো ফিক্স হৈ গ'ল। কিন্তু এতিয়ালৈকে খাচিয়াবিলাক এতিয়ালৈকে অহা নাই। কিন্তু আমাৰ অসমত আমাৰ কাৰ্বি আংলং মানুহ জইণ্টলি উইথ দ্য হেল্প অফ দ্য KSA কাৰ্বি ষ্টুডেণ্ট এছ'চিয়েশ্যন প্লাছ আমাৰ চচিং আমৰিং বৰ্ডাৰ ডেভেলপমেণ্ট কমিটি আৰু আমাৰ যিমান গাঙলীয়া আমাৰ গাংবৰা চৰকাৰী গাংবৰা আমি এতিয়া ৰাতিপুৱা আমি 10 বাজিৰ পৰা এতিয়া ৰখি আছে।
আৰু কি হ'ব তেখেতে আহিব নে নাহে এতিয়া আমি ৰখি আছে আহিলে আমি পিচফুলি আমি আলোচনা কৰিম পিচফুলি তাৰমানে ইয়াত আমাৰ এইবিলাক বৰ্ডাৰ কথাটো আমি নকওঁ এই বৰ্ডাৰটো দুইটা চৰকাৰত আছে তেখেতে আলোচনা হ'ব কিন্তু ইয়াত আমাৰ জেগাত পিচ এণ্ড হাৰমনি এইটো আমি থাকিব লাগিব এইবিলাক ৰাস্তা বনোৱাটো এইটোতো নট অনলি ফৰ দ্য কাৰ্বি পিপুলছ হা এইটোতো গোটেই জাতি যিমান জাতি এইটো ৰাস্তা NECৰ ৰাস্তা হয় এই ৰাস্তাটো আমি শেষ কৰিবলগীয়া কাৰণে আমি আজি আলোচনা কৰিম যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত